আমাৰ খ্ৰীষ্টান সমাজত বা চাৰ্চবোৰত বা বিভিন্ন আত্মিক সহায়তাবোৰত আমি এটা শব্দ বহুত প্ৰমিনেণ্টলি শুনিবলৈ পাওঁ, সেইটো হৈছে ৰিপেণ্টেন্স, মন পালটন কৰা। আৰু সঁচাকৈ মন পালটন কৰা এই যোনটো শব্দ আমাৰ খ্ৰীষ্টান জীৱনত বহুত প্ৰয়োজন আছে। মন পালটন নকৰাকৈ আমি স্বৰ্গ ৰাজ্য যাব নোৱাৰোঁ। মন পালটন নকৰিলে আমাৰ জীৱন শুধৰণি নহ'ব, আমি খ্ৰীষ্টৰ লগত একেলগে থাকিব নোৱাৰিম, স্বৰ্গ ৰাজ্যৰ ভাগী হ'ব নোৱাৰিম। প্ৰিয়সকল, কিন্তু এই মন পালটন কোৱা শব্দটো বহুত সময়ত মানুহবিলাকে মিছআণ্ডাৰষ্টেণ্ডিং হয়। মন পালটন মানে এইটো নহয় যে মানুহবিলাকে অকল দুখ প্ৰকাশ কৰিছে, বা মন পালটন এইটো নহয় যে মানুহবিলাকে অকল মুখেৰে স্বীকাৰ কৰিছে। মন পালটন এইটো নহয় যে মানুহবিলাকে আৱেগিক হৈ কিছুমান কথা কৈছে। মন পালটন এইটো নহয় যে কিছুমানে কান্দি কান্দি প্ৰাৰ্থনা কৰিছে। মন পালটন মানে এইটো নহয় যে মানুহবিলাকে অকল চাৰ্চ গৈ আছে, আত্মিক সহায়তাবোৰত লৈ আছে। হয়তো সহভাগিতা গৈ কিনেও চাৰ্চত গৈ কিনেও কিছুমানৰ মন পালটন হোৱা নাই। তো আচলতে মন পালটননো কি, তাৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ' অন্তিমকৈ চাই থাকিব, আৰু এই ভিডিঅ' যদি আপোনালোকে ভাবে ইম্পৰ্টেণ্ট, মহত্বপূৰ্ণ বুলি ভাবে, তেনেহ'লে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে। মই পূৰ্ণ আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, মন পালটনৰ এটা বিশেষ ডেফিনেশ্যন আছে, যাৰ বিষয়ে মই পঢ়িছিলোঁ, আৰু সেই ডেফিনেশ্যনটো ময়ো এগ্ৰী হওঁ, আৰু বহুত বিউটিফুল ডেফিনেশ্যন ইয়াক মই ক'বলৈ বিচাৰিছোঁ। ৰিপেণ্টেন্স ইজ দ্য প্ৰচেছ অফ টাৰ্ণিং ফ্ৰম আ চিনফুল ৱে অফ লাইফ এণ্ড টাৰ্ণিং টু গডলিনেছ। ইট ইজ characterized by a change of thinking and a change of behavior. প্ৰিয়সকল, যোনটো মন পালটন শব্দ, এইটো এটা প্ৰচেছ হয়, মানে ক্ৰমান্বয়ে বাঢ়ি যোৱা প্ৰচেছ হয়, আৰু এইটো সম্পূৰ্ণৰূপে আমাৰ মন পালটনৰ লগত জড়িত আছে, আমাৰ ব্যৱহাৰ পাতি চেঞ্জৰ লগত জড়িত আছে। এতিয়া মন পালটনটো এটা ইনৱাৰ্ড থিং হয়, মানে ভিতৰৰ বস্তু হয়, কিন্তু আউটৱাৰ্ডত আমি দেখিবলৈ পাওঁ তাৰ একশ্যনবোৰ, তাৰ কাৰ্যবোৰ। মন পালটন শব্দটো আমি ভিতৰত সৃষ্টি হৈ কিনে বাহিৰত তাৰ ব্যৱহাৰ পাতিবোৰ, তাৰ একশ্যন কাৰ্যবোৰ ওলাই আহে। এতিয়া মন পালটন বহুত সময়ত আমি ভাবোঁ যে বহুত দুখ প্ৰকাশ কৰি কোৱা কথা, বা মন পালটন আমি ভাবোঁ বহুত সময়ত যে কান্দি কান্দি প্ৰাৰ্থনা কৰাটো। মই কৈ গ'লোঁ যে মন পালটন বহুত সময়ত ভাবোঁ যে আমি কিছুমান বিষয়ত বহুত দুখ প্ৰকাশ কৰি কিনে কিবা কৈ আছোঁ, সেইটো মন পালটন হয়। কিন্তু সেই সকলো হয়তো নহ'বও পাৰে। আমি জুদাছ ইস্কাৰিয়তৰ বিষয়ে মথি 27 অধ্যায় 3 আৰু 4 পদত পঢ়িবলৈ পাওঁ। তাত আমি জানো সেই শাস্ত্ৰাংশৰ দ্বাৰা যে জুদাছ ইস্কাৰিয়তে যীশুখ্ৰীষ্টক 1.5 কোটি ৰূপৰ দ্বাৰা শত্ৰুৰ হাতত সজাই দিছিলে। কিন্তু এই বাক্যত শেষত আমি গম পাওঁ যে জুদাছ ইস্কাৰিয়ত বহুত খেদিত হৈছে, আৰু সেই ৰূপ যি শত্ৰুৰ হাতৰ পৰা লৈছিলে যীশুখ্ৰীষ্টক উধাই দিবৰ কাৰণে, তেওঁ ঘূৰাই দিলে, আৰু ঘূৰাই দি কিনে তেওঁ বহুত মানে দুখ প্ৰকাশ কৰিছে, আৰু শেষত আমি চাওঁ কনচিকুৱেঞ্চ, শেষ ৰিজাল্ট, তেওঁ আত্মহত্যাও কৰিছে। প্ৰিয়সকল, এই শাস্ত্ৰাংশৰ দ্বাৰা আমি বুজিব লাগিব যে অকল দুখ প্ৰকাশ কৰি মানুহৰ কিবা লৈছিলে বা কিবা এটা বেয়া কৰিলে তাক উভতাই দিয়াটোৱেই অকল যে মন পালটন হয়, সেইটো নহয়। সেইটো জুদাছ ইস্কাৰিয়তো কৰিছিলে। তাক অলপ দুখ লাগিলে, আৰু দুখ লগাৰ কাৰণে তেওঁ যি সোণ ৰূপ লৈছিলে, বেচিছিলে যীশুখ্ৰীষ্টক, সেইটো ঘূৰাই দিলে। কিন্তু সেইটো যথেষ্ট নাছিলে। তেওঁ আমি চাইছোঁ শেষত তেওঁ কি কৰিলে, আত্মহত্যাও কৰিলে। তো জুদাছ ইস্কাৰিয়তৰ জীৱনৰ পৰা আমি গম পাওঁ যে সেইটো মন পালটন নাছিলে। মন পালটনৰ বিষয়ে যোহন বাপ্তিস্মই প্ৰচাৰ কৰি আহিছিলে, মন পালটন কৰা, স্বৰ্গ ৰাজ্য ওচৰ হ'ল। আৰু আমি যেতিয়া মথি 3 অধ্যায় পঢ়িম, তাত আমি গম পাম কেনেকৈ তেওঁ মানুহবিলাকক মন পালটন কৰিবলৈ কৈ আছিলে। আৰু যেতিয়া মানুহবিলাকে সুধিছিলে আমি কি কৰিব লাগিব, তেওঁ কৈছিলে বাপ্তিস্ম লোৱা আৰু মন পালটন কৰা, আৰু তোমালোকৰ যদি কাপোৰ আছে নিজৰ ওচৰত, তোমালোকে দুযোৰ কাপোৰ থাকিলে এযোৰ দি দিবা, কাৰ বেছি ধন সম্পত্তি আছে লোকবিলাকক সহায় কৰিবা, সেই সকলো কথা তেওঁ কৈ আছিলে। তো মন পালটন মানে আমাক বুজিব লাগিব যে মন পালটনৰ লগে লগে সেইটো আমাৰ ব্যৱহাৰ পাতিৰ যোগেদিও, আমাৰ কাৰ্যৰ যোগেদিও মানুহবিলাকক প্ৰকাশ পাব লাগিব কথাটো। প্ৰিয়সকল, ৰিপেণ্টেন্স, মন পালটন, এই শব্দটো গ্ৰীক শব্দৰ পৰা লোৱা হৈছে মেটানো, আৰু এই মেটানৰ অৰিজিনেল মিনিং হৈছে চেঞ্জ অফ থিংকিং আৰু চেঞ্জ অফ মাইণ্ড,
মানে আমাৰ ভবা চিন্তাৰ পৰিৱৰ্তন আৰু আমাৰ মনৰ পৰিৱৰ্তন বুলি কৈছে। তাৰ মানে সম্পূৰ্ণৰূপে আমাৰ মন আৰু ভবা চিন্তা সকলো পৰিৱৰ্তন হোৱা কথাটোক মন পালটন বুলি কয়। তাৰ পাছত আমি যদি বিভিন্ন যি ডেফিনেশ্যনবোৰ চাওঁ, মানুহবিলাকে কয় মন পালটনটো হৈছে 360 ডিগ্ৰী টাৰ্ণ। তাৰ মানে মই যদি এনেকুৱা থিয় হৈছোঁ, সম্পূৰ্ণৰূপে 360 ডিগ্ৰী টাৰ্ণ এনেকুৱা হ'ব। তো মন পালটনটো হৈছে সম্পূৰ্ণৰূপে চেঞ্জ, মানে যদি আমি এটা ডাইৰেকশ্যনত গৈ আছিলোঁ, সম্পূৰ্ণৰূপে বেয়া পথৰ পৰা ঘূৰি টাৰ্ণ হৈছোঁ। তো সেইটো হৈছে 360 ডিগ্ৰী টাৰ্ণ, মন পালটন। আৰু এই মন পালটনৰ কথা পৌলে আমাক 2 কৰিন্থিয়া 7 অধ্যায় 9 পদত কৈছে, আৰু তাত এই শব্দ মেটানো ৰিপেণ্টেন্স ব্যৱহাৰ কৰা হৈছে। আৰু তাত পৌলে কৈছে খেদিত মন হোৱাৰ লগে লগে দুখিত মন হোৱাৰ লগে লগে তেওঁবিলাকে মনো পালটন কৰিছিলে। এতিয়া বহুতবোৰ মানুহবিলাকৰ জীৱনত আমি চাবলৈ পাওঁ, তেওঁবিলাকে খেদিত হৈছে কিন্তু মন পালটন হোৱা নাই। তেওঁবিলাকে দুখ প্ৰকাশ কৰিছে কিন্তু মন পালটন হোৱা নাই। তেওঁবিলাকে গীৰ্জা গৈছে, তেওঁবিলাকে প্ৰাৰ্থনা কৰিছে কান্দি কান্দি, কিন্তু মন পালটন হোৱা নাই। তো মন পালটন হোৱাটো এটা প্ৰচেছ হয়, আৰু এইটো সম্পূৰ্ণৰূপে চেঞ্জ অফ মাইণ্ড, আমাৰ মনৰ পৰিৱৰ্তন আৰু আমাৰ ভবা চিন্তাৰ পৰিৱৰ্তন হয়। তাক আমি এই শাস্ত্ৰাংশত পঢ়িবলৈ পাওঁ, পৌলে শিকাই আছে কৰিন্থিয়া মণ্ডলীক কিছুমান কেৰেক্টাৰিষ্টিক্স, যাৰ দ্বাৰা আমি গম পাব পাৰোঁ যে মানুহবিলাকৰ সঁচাকৈ মন পৰিৱৰ্তন হৈছে। সেইবিলাক মই ক'বলৈ বিচাৰিছোঁ। প্ৰথমটো হৈছে, যিবিলাক মানুহৰ সঁচাকৈ মন পৰিৱৰ্তন হৈছে তেওঁবিলাক বহুত নম্ৰ। নম্ৰতা এতিয়া অকল যে মানুহবিলাকে এনেকুৱা কৰি খোজ কঢ়াটো বা মানুহবিলাকক মৰম লগা কথাটো নহয়। নম্ৰতা সম্পূৰ্ণ ভিতৰৰ পৰা মানুহবিলাকে চালেও নাচালেও সেই নম্ৰতাটো তেওঁবিলাকৰ ভিতৰত থাকে। আমি যিচয়া 6 অধ্যায় 5 পদত যিচয়াৰ যি দৰ্শন তাৰ বিষয়ে পঢ়িবলৈ পাওঁ। আৰু যিচয়াই তাত যেতিয়া ঈশ্বৰৰ সিংহাসনৰ আগত থিয় হৈছিলে দৰ্শনত, তাত তেওঁ কৈছে, হে মই দুষ্ট, নিজকে মানে দুষ্ট বুলি কৈছে আৰু নিজকে বহুত নম্ৰ কৰিছে, মই ইয়াত থিয় হোৱাৰ যোগ্য নহয় বুলি কৈছে ঈশ্বৰৰ সিংহাসনৰ আগত। তো নম্ৰতা এনেকুৱা এটা বস্তু যি নেকি আমি অকল মুখেৰে কোৱাটো নহয়, কিন্তু সম্পূৰ্ণৰূপে ফিল কৰাটো, সেই অনুভূতি, সেই আৱেগ ভিতৰৰ পৰা ফিল কৰি কিনে নম্ৰ হোৱাটো বহুত প্ৰয়োজন। যেতিয়া আমি মন পালটনৰ কথা পাতোঁ, অকল মানুহৰ আগত বা মানুহবিলাকে য'ত আছে তাত নম্ৰ হোৱাৰ সেইটো আচল নম্ৰতা নহয়, কিন্তু সম্পূৰ্ণৰূপে ভিতৰৰ পৰা মানুহে থাকক নাথাকক, অকলে থাকক, মানুহৰ মাজত থাকক, কিন্তু নম্ৰতাটো যিবিলাকৰ মন পৰিৱৰ্তন হৈছে তেওঁবিলাকৰ ভিতৰত আমি সেই নম্ৰতাটো চাব পাৰিম ঈশ্বৰৰ আগত আৰু মানুহৰ আগতো। দ্বিতীয়তে, যিবিলাক মানুহৰ মন পালটন হৈছে সেই লোকবিলাক সদায় মিল মিলাপ কৰিবলৈ আৰু লোকৰ ক্ষতিপূৰণ কৰিবলৈ সাজু হৈ থাকে। তাৰ মানে তেওঁবিলাকৰ পৰা যদি কাৰোবাৰ ক্ষতি হৈছে, তেওঁবিলাক নিশ্চয় ক্ষতিপূৰণ কৰিবলৈ আৰু ক্ষমা বিচাৰিবলৈ, ক্ষমা দিবলৈ সদায় সাজু থাকে। এতিয়া যদি আমি চকৈৰ জীৱনত চাওঁ, তেওঁ যেতিয়া মন পালটন কৰিলে, যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে, তেওঁৰ ঘৰত যীশুখ্ৰীষ্টক মাতিলে, তাৰ পাছত চকৈ যীশুখ্ৰীষ্টক কৈছে, মই যদি কাৰোবাৰ পৰা কিবা লৈছোঁ তেনেহ'লে মই 4 গুণলৈকে উভতাই দিম বুলি কৈছে। তাৰ মানে একশ্যনৰ জৰিয়তে তাৰ মন পালটনটো আমি দেখিবলৈ পাইছোঁ কাৰ্যৰ জৰিয়তে আমি চকৈৰ মন পালটনটো দেখিবলৈ পাইছোঁ। তেওঁ অকল মুখেৰে কোৱা নাছিলে বা যীশুখ্ৰীষ্টৰ আগত তেওঁ দুখেৰে অকল কোৱা নাছিলে, কিন্তু তেওঁৰ ব্যৱহাৰ পাতিৰ যোগেদি, তেওঁৰ কাৰ্যৰ যোগেদি ওলাই গৈছে মন পালটনটো, যে মই যদি কাৰোবাৰ পৰা কিবা লৈছোঁ 4 গুণলৈকে মই উভতাই দিম, কিন্তু মোক আপোনাক লাগে। তো মন পালটন হোৱা ব্যক্তিসকল তেওঁবিলাকৰ এটা কেৰেক্টাৰ থাকিব যে তেওঁবিলাক সদায় নিজৰ ভুল থাকক বা আনৰ ভুল থাকক, তেওঁবিলাকে ক্ষমা কৰিবলৈ, ক্ষমা দিবলৈ, আৰু তেওঁবিলাকৰ পৰা যদি কাৰোবাৰ ক্ষতি হৈছে তেওঁবিলাক পূৰণ কৰিবলৈ সদায় সাজু থাকিব। এইটো এটা বহুত স্পেচিফিক কেৰেক্টাৰ হয় মন পালটন কৰা ব্যক্তিসকলৰ বাবে। তৃতীয়তে, মন পালটন হোৱা ব্যক্তিসকল সদায় তেওঁবিলাকৰ শেষ গতি বা শেষ ফলাফল তেওঁবিলাকে স্বীকাৰ কৰিব। তেওঁবিলাকৰ যদি কিবা ভুল হৈছে তেওঁবিলাকে সদায় স্বীকাৰ কৰিব। তেওঁবিলাকৰ যদি কিবা দণ্ড পাবলগীয়া আছে বা কিবা পৰিণতি ভোগ কৰিবলগীয়া আছে তেওঁবিলাকে সেইটো স্বীকাৰ কৰিব। তেওঁবিলাকে নক'ব মই ইয়াক পাব নালাগে, মোৰ ভুল হৈছে, মই স্বীকাৰ নকৰোঁ, তেনেকৈ তেওঁবিলাকে কেতিয়াও নক'ব। এতিয়া ক্ৰুচত যি 2জন ডকাইতক যীশুখ্ৰীষ্টৰ লগত দিয়া হৈছিলে, আমি লুক 23 অধ্যায় 40-41 পদত পঢ়িবলৈ পাওঁ। এজন ডকাইতে কৈছে, তুমি মনে মনে থাকা, আমিতো আমাৰ পাপৰ বাবে আমি দণ্ড পাইছোঁ, কিন্তু এই মানুহজন কোনো পাপ কৰা নাই, আমি দণ্ড পোৱাৰ যোগ্যই হয় বুলি কৈছে। তেওঁ মন পালটন কৰিছে, আৰু যীশুখ্ৰীষ্টই তেওঁক ক'লে শেষত যে আজি তুমি মোৰ লগত পৰম দেশত থাকিবা। তেওঁৰ মন পালটন হৈছিলে। তো মন পালটন মানে আমি গম পাইছোঁ
যে তেওঁবিলাক নিজৰ পাপটো স্বীকাৰ কৰিব, নিজৰ যি দুখ আছে তাক স্বীকাৰ কৰিব, আনক ব্লেম কৰি নাথাকিব, আনক তেওঁবিলাকে তেওঁৰ দ্বাৰা হৈছে বা তাই কৰিলে বা তেওঁলোকৰ কাৰণে হৈছে তেনেকৈ কৈ নাথাকিব। তেওঁলোকৰ যদি ভুল হৈছে ডেফিনেটলি তেওঁবিলাকে স্বীকাৰ কৰিব আৰু কনচিকুৱেঞ্চৰ কাৰণেও, ফলাফলৰ কাৰণেও তেওঁবিলাকে সাজু থাকিব, তেওঁবিলাকে স্বীকাৰ কৰিব। কিন্তু মন পালটন নকৰা ব্যক্তিসকল সেই যি স্বীকাৰ কৰাটো বা শেষ পৰিণতি ভোগ কৰাটো, ফলাফল ভোগ কৰাটো তেওঁবিলাকে নিবিচাৰে। তেওঁবিলাকৰ এইটো কেৰেক্টাৰ হৈ যাব যে তেওঁবিলাকে কেতিয়াও নিজৰ ভুলটো চাই নাপায়, তেওঁবিলাকে আনৰ ভুল চাব, তেওঁবিলাকৰ নিজৰ ভুলটো স্বীকাৰ নকৰিব, নিজৰ ভুল হ'লেও আনক ব্লেম কৰি থাকিব। কিন্তু মন পালটন কৰা ব্যক্তি সদায় ভুলটো স্বীকাৰ কৰি যি তেওঁবিলাকৰ পৰা কিবা যদি ভুল হৈছে তেওঁবিলাকে ফলাফলটো ভোগ কৰিবলৈ সাজু থাকিব। তাৰ কথা আমি এই শাস্ত্ৰাংশত পঢ়িবলৈ পাওঁ। আৰু এক কেৰেক্টাৰ আমি গম পাওঁ মন পালটন হোৱা ব্যক্তিবিলাকৰ, সেইটো হৈছে তেওঁবিলাক কাকো ফ'ৰ্চ নকৰিব যে তোমালোক মোক ক্ষমা কৰি দিয়া, মোৰ পৰা এইটো ভুল হৈ গ'ল, ফ'ৰ্চ কৰি নিদিব। তেওঁবিলাকক মানে জোৰ জুলম কৰি মোক ক্ষমা কৰি দিয়া, তেওঁক ক্ষমা কৰি দিয়া তেনেকুৱা বুলি কৈ নাথাকিব। কাৰণ তেওঁবিলাকৰ সম্বন্ধটো বিশেষ মানে মেইন সম্বন্ধটো ঈশ্বৰৰ লগত থাকিব। মানুহৰ আগত তেওঁবিলাকে স্বীকাৰ কৰিব মোক ক্ষমা কৰি দিয়া, আৰু তেওঁবিলাকৰ মনটো চফা হৈ যাব আৰু তেওঁবিলাকে পাহৰি থাকিব। তেওঁবিলাকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিব, ঈশ্বৰৰ আগত ক্ষমা বিচাৰিব। কিন্তু ফ'ৰ্চ কৰি মানুহবিলাকক মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া, তেনেকুৱা কেৰেক্টাৰ আমি দেখিবলৈ নাপাওঁ যিবিলাকৰ সঁচাকৈ মন পৰিৱৰ্তন হৈছে। মন পৰিৱৰ্তন হোৱা লোকবিলাকক সদায় মন তেওঁবিলাকৰ চফা থাকিব আৰু তেওঁবিলাকে ক্ষমা বিচাৰিব, লোকবিলাকক নিজকে নম্ৰ কৰিব আৰু ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ঈশ্বৰকো ক্ষমা বিচাৰিব। মন পালটন হোৱা ব্যক্তিসকলৰ আন এক স্পেচিফিক কেৰেক্টাৰ, সেইটো হৈছে তেওঁবিলাকে আনৰ দুখ চাই কিনে কেতিয়াও আনন্দ নকৰিব। আনৰ দুখত দুখী আৰু আনক সহায় কৰাটো তেওঁ মন পালটন কৰা ব্যক্তিসকলৰ এটা কেৰেক্টাৰ। কাৰণ মন পালটন হোৱা ব্যক্তি ঈশ্বৰক জনা ব্যক্তি হয়, আৰু ঈশ্বৰক জনা ব্যক্তিয়ে কেতিয়াও আনৰ দুখ চাই কিনে সুখী নহ'ব। তেওঁবিলাকৰ হাৰ্ট যিটো বস্তু মানে ঈশ্বৰৰ দৃষ্টিত বেয়া, তেওঁবিলাকে বেয়া দেখি পাব, যিটো দৃষ্টি ঈশ্বৰৰ দৃষ্টিত ভাল, যোনটো নেকি ঈশ্বৰৰ দৃষ্টিত ভাল তেওঁলোক ভাল দেখা পাব। আৰু বহুতো তেনেকৈ কেৰেক্টাৰ আছে, যেনেকৈ আমি মন পালটন কৰা ব্যক্তি সদায় সত্য পথত চলিব, মন পালটন কৰা ব্যক্তি সদায় তেওঁবিলাকৰ মন পবিত্ৰ থাকিব, মন পালটন কৰা ব্যক্তি তেওঁবিলাকৰ পবিত্ৰতা বজাই ৰাখিবলৈ তেওঁবিলাকে সদায় চেষ্টা কৰিব, মন পালটন কৰা ব্যক্তি সদায় প্ৰাৰ্থনা কৰিব, মন পালটন কৰা ব্যক্তি চাৰ্চত গৈ মানুহবিলাকক সহায় কৰিব বা চাৰ্চত গৈ প্ৰাৰ্থনা কৰিবলৈ, ৱৰ্শ্বিপ কৰিবলৈ সদায় সাজু থাকিব, আনক সহায় কৰিবলৈ সদায় সাজু থাকিব। এই সকলো কেৰেক্টাৰবোৰ আছে, কিন্তু স্পেচিফিক যি কেৰেক্টাৰবোৰ মই কৈ দিলোঁ বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ খ্ৰীষ্টান জীৱনত মন পালটন হোৱাটো বাঞ্ছনীয়, মন পালটন হ'বই লাগিব। নহ'লে আমি জাষ্ট এটা দেখাৱত মানে এটা ওপৰত বেলেগ আৰু ভিতৰত বেলেগ তেনেকুৱা ধৰণৰ জীৱন আমি জীয়াই থাকিম যদি আমি মন পালটন নহয়। তো মন পালটন হৈছে যদি আমি সঁচাকৈ আমাৰ সম্বন্ধটো ঈশ্বৰৰ লগত আছে। মন পালটন হ'লেহে আমি ঈশ্বৰৰ লগত যাব পাৰিম আৰু তেওঁৰ ৰাজ্যৰ ভাগী হ'ব পাৰিম। মই বিশ্বাস কৰিছোঁ প্ৰিয়সকল, এই বাৰ্তাত আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে আৰু আমি নিজকে চালি জাৰি চাম। আজি যদি আমাৰ মন পালটন হোৱা নাই তেনেহ'লে আমি মন পালটন কৰিবলৈ চেষ্টা কৰিম, আমাৰ সম্বন্ধ ঈশ্বৰৰ লগত গঢ়িবলৈ চেষ্টা কৰিম। আৰু আমি ভাবিব নালাগে যে মন পালটনটো কেৱল অকল দুখ প্ৰকাশ কৰাটো, কান্দি কান্দি প্ৰাৰ্থনা কৰাটো। মন পালটন একচুৱেলি এটা ইনৱাৰ্ড প্ৰচেছ হয়, যাৰ কাৰ্য আমি আউটৱাৰ্ড বাহিৰত কাৰ্যৰ যোগেদি, আমাৰ ব্যহাপত্যৰ যোগেদি, আমাৰ ভাৱ চিন্তাৰ যোগেদি, আমাৰ কথা বতৰাৰ যোগেদি প্ৰকাশ হ'ব। মই আশা কৰিছোঁ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।